নমস্কাৰ বন্ধুবান্ধীসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। তো আজিৰ ভিডিঅ'টো হৈছে যে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা নতুনকৈ কেইটামান পোষ্ট মুকলি কৰি দিছে। তো পোষ্ট নেমটো হৈছে পিয়নৰ চাকৰি হয় এইটো, আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট আছে দুটা। ইয়াতে নাম্বাৰ অফ পোষ্ট 4টা দি আছে। আনৰিজাৰ্ভৰ বাবে আছে দুটা, SCৰ বাবে আছে এটা, ST হিলছৰ বাবে আছে এটা। তো বন্ধুবান্ধীসকল, স্কেল অফ পে দৰমহা উল্লেখ কৰি দিছে। এই পিয়নৰ চাকৰিটোৰ বাবে 12,000 টকাৰ পৰা 52,000 টকালৈকে দৰমহা পাব। GP উল্লেখ কৰি দিছে, অৰ্থাৎ গ্ৰেড পেও পাব 3,900 টকা। ইয়াতে গ্ৰেড পে উল্লেখ কৰি দিছে। তো ৰিকুৱাৰ্ড ইলিজিবিলিটি, আপোনালোকে এই পিয়নৰ চাকৰিটোৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দিয়া আছে। 8 পাছ, মিনিমাম 8 পাছ হ'লে আবেদন কৰিব পাৰিব। মেট্ৰিক পাছো কৰিছে সিহঁতেও এপ্লাই কৰিব পাৰিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট বিচাৰিছে। যিসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এতিয়ালৈকে বনোৱা নাই, অনলাইনৰ জৰিয়তে বনাব পাৰিব। তো এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড অবিহনে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এইটো হৈছে এডভাৰ্টাইজমেণ্ট, যিটো যোৰহাট ডিষ্ট্ৰিক্টৰ কোৰ্টৰ গৈ আপোনালোকে নিজে ডাউনলোড কৰি চাব পাৰিব। তো ইয়াতে পিয়নৰ পোষ্ট দিয়া আছে আৰু ইয়াতে দৰমহা দিছে। তো পোষ্ট নেম দিয়া আছে, পিয়নৰ চাকৰি হয়, অলপ আগতে কৈ দিছোঁ আপোনালোকক। দৰমহাটো উল্লেখ কৰি দিছে, তাৰপিছত গ্ৰেড পে উল্লেখ কৰি দিছে ইয়াতে। তো বন্ধুবান্ধীসকল, ইয়াতে কেটাগৰী ৱাইজ হিচাপে ভেকেঞ্চি ভাগ কৰি দিছে আৰু মিনিমাম এজ দিছে। আনৰিজাৰ্ভৰ কেণ্ডিডেটৰ বাবে 40 বছৰ, OBC MOBC 43, SCৰ বাবে 45, STP আৰু ST হিলছৰ বাবে 45, আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 50 ইয়াৰ্ছ এজ ৰিলেক্সন পাব। তো ইয়াতে OBCৰ বাবে 3 ইয়াৰ্ছ, SC STৰ বাবে 5 ইয়াৰ্ছ আৰু ফিজিকেল হেণ্ডিকেপৰ বাবে 10 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন দি দিছে। আপুনি পোষ্টটো আবেদন কৰাৰ অন্তিম তাৰিখ হৈছে 17/7, অৰ্থাৎ জুলাই মাহৰ 17 তাৰিখলৈকে আছে। 17 তাৰিখত আগতে আপোনালোকে এপ্লাই কৰিব পাৰিব। অলপ আগতে এডভাৰ্টাইজমেণ্টত দেখাই দিছোঁ যে বয়সটো দিছে। আনৰিজাৰ্ভৰ বাবে 40 ইয়াৰ্ছ, OBCৰ বাবে 43, SCৰ বাবে 45, STP ST হিলছৰ বাবে 45, তাৰপিছত ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 50 ইয়াৰ্ছ ইয়াতে বয়সটো দিছে। তো হাউ টু এপ্লাই, আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। তো ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰি যিটো ডিষ্ট্ৰিক্ট ছেছন জাজ যোৰহাট যিটো এড্ৰেছ দিয়া আছে, এই এড্ৰেছত আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট 3 কপি, পাছপৰ্ট চাইজ ফটো, তাৰপিছত এমপ্লয়মেণ্ট এক্সচেঞ্জ যিটো ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাৰপিছত এজ, তাৰপিছত কাষ্ট চাৰ্টিফিকেট থাকিলে, এডুকেশ্যন কোৱালিফিকেশ্যন, সকলোখিনি ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি গাঁঠি দি আপোনালোকে ডিষ্ট্ৰিক্ট ছেছন জাজ যোৰহাট অফিচত গৈ আপোনালোকে জমা দিব লাগিব 17/7/2025, অৰ্থাৎ জুলাই মাহৰ 17 তাৰিখৰ আগতে এইটো জমা দিব বুলি কৈছে। ইয়াতে লিখা আছে, আপোনালোকে চাই ল'ব। তো বন্ধুবান্ধীসকল, ইয়াতে এটা অফিচিয়েল ৱেবছাইট দিয়া আছে, jorhat.dcot.gov.in। এই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰিব পাৰিব। লাষ্ট ডেট 17/7/2025, অৰ্থাৎ জুলাই মাহৰ 17 তাৰিখৰ আগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট যিটো মেট্ৰিক পাছ নতুবা 8 পাছৰ মাৰ্কশ্বিট, লগত কাষ্ট চাৰ্টিফিকেট থাকিলে কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু 3টা পাছপৰ্ট চাইজ ফটো, সকলোখিনি এই ষ্টেণ্ডাৰ্ড ফৰ্মত ফিল আপ কৰি অফিচত গৈ জমা দিব লাগিব। তো সেইটো হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পিয়নৰ পোষ্ট মুকলি কৰি দিছে। যদি আপোনালোকে ইচ্ছুক হয় তেন্তে আবেদন কৰিব পাৰে। অফলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব, অৰ্থাৎ অফিচত গৈ আপোনালোকে সকলোখিনি ডকুমেণ্ট জমা দি আহিব লাগিব। তো ফ্ৰেণ্ডছৰ, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।